ৰিলায়েন্স ফাউণ্ডেশ্যন য়ং চেম্পছৰ 13 বছৰীয়া অনুৰ্ধৰ ফুটবল দলৰ বাবে নিৰ্বাচিত হৈছে গেলেকীৰ নিবিড় শইকীয়া। উত্তৰ পূৰ্বাঞ্চলৰ পৰা 11জনীয়া এটা ফুটবল দলৰ মাজৰ পৰা অসমৰ একমাত্ৰ যুৱকৰূপে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া। গেলেকী পিছপৰা নামদঙীয়া গাঁৱৰ অচ্যুত শইকীয়া আৰু লক্ষীমণি শইকীয়াৰ কনিষ্ঠ পুত্ৰ তথা অষ্টম শ্ৰেণীৰ ছাত্ৰ নিবিড় শইকীয়াৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। মুম্বাই দিয়ে নামটিৰ কাষতে থকা নিবিড় শইকীয়া নামৰ এই ছাত্ৰজনে সমগ্ৰ অসমত তথা সৰ্বভাৰতীয় পৰ্যায়ত ফুটবল প্ৰশিক্ষণৰ জৰিয়তে ফুটবলৰ যি থকিয়াত এখনি নাম গামোচাই উলক যাচিবৰ কাৰণে ইয়াৰ পাছতে অতি মৰমৰ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সদস্য আমাৰ ধৰিবলে সেয়া হয়তো প্ৰকাশ কৰিব নোৱাৰি। ইন্দ্ৰাণী ৰাজকুমাৰী ডাঙৰীয়ানী তথা পোনপ্ৰথমে মই নিবিড় শইকীয়া অৰ্থাৎ আমাৰ সম্পদ নিবিড় শইকীয়াৰ পিতৃ মাতৃক এতিয়া ভালে লাগিছে, বহুত ভাল লাগিছে তাত পোৱাৰ বাবে। আৰু মই এতিয়া বৰপদ্দা হাইস্কুলত পঢ়িছিলোঁ। তাৰপিছত মই শিৱসাগৰ চিলড্ৰেন ফুটবল কোচিং চেণ্টাৰত প্ৰশিক্ষণ লৈছিলোঁ। আৰু তাৰপিছত মই নাহৰকটীয়াত ট্ৰায়েল হৈছিলে, নাহৰকটীয়াত ট্ৰায়েল দিব গৈছিলোঁ। ট্ৰায়েল দিয়াৰ পিছত আকৌ দুলীয়াজনত হৈছিলে, মানে টোটেল 3টা ট্ৰায়েল হৈছিলে সেই নাহৰকটীয়াত। তাৰপিছত দুলীয়াজনত মুম্বাইত ট্ৰায়েলত পোৱাৰ বাবে এতিয়া মানে তাত মাতিছে। নৰ্থ ইষ্টৰ পৰা বহুতকেইজন গৈছিলে, নৰ্থ ইষ্টৰ পৰা অসমৰ 8জন গৈছিলে। নৰ্থ ইষ্টৰ মই ভালে ক'ব নোৱাৰিম কেইজন গৈছিলে বহুতকেইজন গৈছিলে। নৰ্থ ইষ্টৰ আৰু হৈছে এজন, মিজোৰামৰ এজন হৈছে, আৰু মই অসমৰ। অনুভৱটো ভালেই, বহুত ভাল। বাকী সি শিকি আছিলে তৃতীয় শ্ৰেণীৰ পৰা। তাৰপিছত নাহৰকটীয়াত ট্ৰায়েল হৈছিলে, তাত পালে। আকৌ এইটো দুলীয়াজানত হৈছিলে। তাৰপিছত লাষ্ট ট্ৰায়েলটো মুম্বাইত হৈছিলে, মুম্বাইটো চিলেক্ট হ'ল। এতিয়া সেয়ে মুম্বাইলৈ যাবলৈ সুবিধা পাইছে। 11জন গৈছিলে। আমাৰ ইয়ে চিলেক্ট হৈছে নিবিড় ৰিলায়েন্স ফাউণ্ডেশ্যন য়ং চেম। আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? মাক হৈ ভালেই লাগিব, বহুত ভাল লাগিছে।